নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাৰ্ট নম্বৰ 4 আৰু পাৰ্টটোৰ নাম আছে ইয়াত নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। ইয়াত পাৰ্ট ভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যন দিয়া আছে, তোমালোকে ভালকৈ চাবা স্কিপ নকৰাকৈ। 1 নম্বৰত দিয়া আছে আমাৰ উত্তৰ লিখা। 1 নম্বৰৰ কত দিয়া আছে আমাৰ ইয়াত ভক্তিবাদ বুলিলে কি বুজায়। ভক্তিবাদ বুলিলে কি বুজায় ইয়াৰ উত্তৰত দিয়া আছে অভিধানিক অৰ্থত ভক্তি বলতে ঈশ্বৰৰ প্ৰতি গভীৰ অনুৰাগ আৰু শ্ৰদ্ধাক বুজায়। মানে আমাৰ ঈশ্বৰৰ প্ৰতি যিসকলে গভীৰ ভাৱধাৰা থাকে বা গভীৰ বিশ্বাস থাকে ইয়াকে ভক্তিভাৱ বোলে। সেই ফালৰ পৰা ক'বলৈ গ'লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। খ নম্বৰত দিয়া আছে তোমাৰ ভক্তিবাদৰ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি। ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হ'ল ভক্তিবাদ আন্দোলন মানে আমি যেনেকৈ ঈশ্বৰৰ ওপৰত ভক্তি কৰোঁ যে দৃঢ় বিশ্বাস ৰাখোঁ যে ঠিক তেনেদৰে ইয়াত ভক্তিবাদ আন্দোলনৰ কথা কৈছে। মানে যি আন্দোলনত মানুহে মন প্ৰাণে লাগি ধৰে সেই আন্দোলনৰ কথা কৈছে। উত্তৰত দিয়া আছে আমাৰ ইয়াত খ্ৰীষ্টীয় 7ম শতিকাত দক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাছৰ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল। তামিলনাডু ৰাজ্যৰ দুটা জাতিৰ আঁৰত এই ভক্তিবাদ আন্দোলন দুটা গঢ়ি উঠিছিল। এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল। এই তামিলনাডুৰ যি দুটা সম্প্ৰদায় আছিল সেই সম্প্ৰদায়ৰ ঈশ্বৰৰ প্ৰতি বহুত ভক্তি আছিল। তেওঁলোকে অকল ঈশ্বৰৰ ওপৰতে ভক্তিভাৱ নাৰাখি তেওঁলোকে সমাজ সংস্কৃতি গোটেইখিনিৰ উন্নয়নৰ হকে এই ভক্তিভাৱৰ আন্দোলন প্ৰচাৰ কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে মধ্যযুগত ইছলাম ধৰ্মৰ আবিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল। গ নম্বৰত দিয়া আছে আমাৰ দিব্য প্ৰবন্ধম কি। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ আলভাছাৰ সস্কলৰ গীত মাত মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালৰ সংকলিত ৰূপত প্ৰকাশ পায়। আলভটসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধ বোলে। তাৰপিছত ঘ নম্বৰত দিয়া আছে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম লিখা। উত্তৰ ভাৰতত থকা আমাৰ এই ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা মানে তেওঁই মেইন আছিল। এই 4গৰাকী ব্যক্তিৰ নাম আমাক তলত উল্লেখ কৰিছে। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে 2 মাৰ্কছত আহিব পাৰে। উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম হ'ল নানক, তুলসীদাস, কবিৰ আৰু ৰামানন্দ। তাৰপিছত 9 নম্বৰত দিয়া আছে আমাৰ শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে। শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰে। মুক্তি মানে ফ্ৰীডম থাকে যে আমি মুক্তি পালোঁ আজিৰ পৰা মই এই তেনেকুৱা ধৰণৰ মুক্তি। উত্তৰত দিয়া আছে শংকৰদেৱৰ মতে মানুহে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম
ভক্তিৰ দ্বাৰা মানুহে মুক্তি লাভ কৰিব পাৰে। শংকৰদেৱৰ মতে মানুহে যদি ঈশ্বৰৰ ওপৰত একান্ত ভক্তি থাকে বা একান্ত মনে প্ৰাৰ্থনা কৰে, এনেকৈ মানুহে মুক্তি লাভ কৰিব পাৰে। 2 নম্বৰত দিয়া আছে আমাৰ পাঠৰ আলমত উপযুক্ত শব্দৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা। ইয়াৰ উত্তৰত দিয়া আছে শংকৰাচাৰ্যই আছিল অদ্বৈতবাদত বিশ্বাসী। খ নম্বৰ হ'ল খ্ৰীষ্টীয় 9ম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ আবিৰ্ভাৱ ঘটিছিল। গ নম্বৰত দিয়া আছে আমাৰ ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। ঘ নম্বৰত দিয়া আছে আমাৰ তুলসীদাসক বাল্মীকিৰ অৱতাৰ বুলি গণ্য কৰিছিল। ঙ নম্বৰত দিয়া আছে কবিৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহৰ দোহা বুলি কোৱা হয়। তাৰপিছত আছে আমাৰ ইয়াত 3 নম্বৰত চমুটোকা লিখা। উত্তৰত দিয়া আছে আমাৰ শংকৰাচাৰ্য। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। শংকৰাচাৰ্যই আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎ জ্ঞান আৰু সৎ কৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। খ নম্বৰত দিয়া আছে জ্ঞানদেৱ। উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত 13 শতিকাত ভক্তি আন্দোলনৰ সূচনা হয়। জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। তাৰপিছত প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। তাৰপিছত সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। জ্ঞানদেৱৰ বাণী পৰৱৰ্তী সময়ত তেখেতৰ অনুগামী টুকুৰাম ৰামদাস আদিৰ দ্বাৰা অন্য অঞ্চলতো প্ৰচাৰিত হৈছিল। গ নম্বৰত দিয়া আছে ৰামানন্দ। উত্তৰ ভাৰতত বিশেষকৈ হিন্দী ভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল। তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ অন্যতম শিষ্য আছিল কবিৰ। তাৰপিছত ঘ নম্বৰ আছে নানক। উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম আছিল গুৰু নানক। এই গুৰু আমাৰ শিখ গুৰু যে আমাৰ গুৰু নানক আছে, এই শিখ গুৰু পাঞ্জাৱীসকলৰ এই শিখ গুৰু। কবিৰৰ ভক্তি মাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল। নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তি পূজা আৰু জাতি ভেদত পৃথক বিশ্বাস নকৰিছিল। তাৰপিছত তেওঁৰ মতে ঈশ্বৰ এজন, তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ গুৰু। গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী সময়ত শিখ বুলি জনাজাত হয়।
নম্বৰত দি আছে মীৰাবাই। 13 শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাইয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ট জনপ্ৰিয় অৰ্জন কৰিছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে আলভাৰসকল কোন? তেওঁলোকৰ মূল ধৰ্মত কি আছিল? উত্তৰত দিয়া আছে আমাৰ খ্ৰীষ্টীয় 7ম শতিকাত দক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰ্ছ নামৰ সম্প্ৰদায়টো। আলভাছৰ সকল ভগৱান বিষ্ণুৰ উপাসন আছিল। তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল। আহং ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গ কৰিব পাৰিলে মোক্ষ লাভ হ'ব। মানুহৰ মাজত ভগৱানক পাব পাৰি। গতিকে জীৱ প্ৰেমেই ভগৱত প্ৰেমৰ আধাৰ। এই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন গুৰুত্ব দিছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰত দি আছে চুফীবাদৰ মূল মন্ত্ৰ কি আছিল? ভাৰতত চুফীবাদ প্ৰচাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। 2 মাৰ্কছত নহয় 3 মাৰ্কছত আহিব পাৰে। তোমালোকে যদি মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি আছোঁ এই চেনেলত, তোমালোকে পাই থাকিবা। চুফীবাদৰ মূল মন্ত্ৰ হৈছে এক ভগৱানকে উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি। তাৰপিছত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে নিজামুদ্দিন উলিয়া আৰু মঈনুদ্দিন চিস্তি। 6 নম্বৰত দি আছে আমাৰ কবিৰ কিয় হিন্দু আৰু ইছলাম ধৰ্ম সকলো লোকৰ মাজত জনপ্ৰিয় আছিল? উত্তৰত দিয়া আছে আমাৰ কবিৰ মুছলমান তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল। অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসনা আছিল। ভগৱানক তেওঁ ৰাম, হৰি, খোদা, আল্লাহ আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। কবিৰে ভক্তিৰ স্বৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি মাৰ্গৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। সেয়েহে কবিৰ হিন্দু আৰু ইছলাম ধৰ্মৰ সকলো লোকৰ মাজত জনপ্ৰিয় আছিল। 7 নম্বৰত দিয়া আছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে। ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল? উত্তৰত দিয়া আছে মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহ্বানে গা কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতি ভেদ প্ৰথা, উচ্চ নীতি, ধনী দুখীয়াৰ পৃথকাই সমাজৰ নিম্ন শ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে ইয়াৰ পৰা মুক্তি বিচাৰিছিল। জনসাধাৰণক এই ধৰ্মীয়
বেবিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তি ঘৰত নিমজ্জিত সমাজ গঠন ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল। তাৰপিছত আমাৰ 8 নম্বৰত দিয়া আছে ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি? ছাত্ৰ ছাত্ৰীসকল এটি খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 মাৰ্কছৰ কাৰণে মুখস্থ কৰি ল'বা। উত্তৰত দিয়া আছে ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ প্ৰথা উচ্চ নীচ আচাৰ অনুষ্ঠানৰ বহুলত্ব বহুখিনি হ্ৰাস পাইছিল। তাৰপিছত উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰী ও পুৰুষৰ লগে লগে সমানে ধৰ্ম চৰ্চা কৰাৰ সুযোগ লাভ কৰিছিল। ভক্তি আন্দোলনৰ গুৰি ধৰোঁতাসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক ভাষাৰো উত্থান ঘটিছিল। পণ্ডিতসকলৰ মতে ভক্তি আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ভাৰতত সামাজিক পুনৰ জাগৰণৰ আকাংক্ষা প্ৰতিফলিত হৈছিল। উপৰোক্ত কাৰণবোৰৰ বাবেই ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল। 9 নম্বৰত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে 50টা মান শব্দৰ ভিতৰত একোটাকৈ টকা লিখা। উত্তৰত দিয়া আছে আমাৰ খ্ৰীষ্টীয় ৫ম-১০ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ সূচনা কৰে। তেখেতে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ খৰচি মাৰি অধ্যয়ন কৰিছিল। তাৰপিছত ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মত পোষণ কৰি তেখেতে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল। ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে। অসমীয়াৰ সমাজ জীৱন্তক একত্ৰিত কৰিবলৈ তেওঁ সমতা সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। ভক্তিবাদক প্ৰচাৰ কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিৱেশ কৰিছিল। ধৰ্মক জনসাধাৰণৰ কাষ চপাই আনিবলৈ শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী ভাষা আৰু অসমীয়া ভাষাত ধৰ্মশাস্ত্ৰবোৰ ৰচনা কৰিছিল। সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধন সুদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইটো, তোমালোকে ভালকৈ মুখস্থ কৰিবা। ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ দিয়া আছে আৰু অতি সহজকৈ দিয়া আছে। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।